নমস্কাৰ, সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয়, এয়া এটা বহুত ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে যোৱা 4 মাৰ্চত কিছুমান কেণ্ডিডেটে বা কিছুমান প্ৰাৰ্থীয়ে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে। নতুনকৈ কেছ ফাইল দিছে, আপোনালোকে চাব পাৰিছে। এয়া 10 তাৰিখ, আজি 10 মাৰ্চ তাৰিখে আজি আমাৰ হাইকোৰ্টত কেছৰ শুনানি বা এটা হেয়াৰিং হৈছিলে। মই এই বিষয়ে ডিটেইলছ এতিয়ালৈকে তেনেকুৱা পোৱা নাই, বা তেনেকুৱা পালে মই ডিটেইলছখিনি পালে যে কিহৰ কাৰণে এই হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া হৈছে যে এইসকল কেণ্ডিডেটে, আৰু এই কেছটো কিহৰ কাৰণে কৰিলে। যিমানখিনি শুনা পাইছোঁ যে হিন্দী পষ্টৰ কিবা কাৰণে একাংশ কেণ্ডিডেটে কিবা প্ৰবীণ তেনেকুৱা কিবা কাৰণে কেছটো কৰিছে বুলি শুনা পাইছোঁ। এইটো কিমান দূৰ সঁচা হয় এতিয়ালৈকে মই তেনেকুৱা একো খবৰ বা আপডেট তেতিয়ালৈকে পোৱা নাই। তো মই যদি ভিডিঅ'টো যেতিয়া পাই যাম তেতিয়া গোটেই ডিটেইলছখিনি মই গম পাম যে ইয়াত একচুৱেলি কিহৰ কাৰণে এইসকল কেণ্ডিডেটে হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া হ'ল। যিহেতু আমি দেখিবলৈ পাইছোঁ যে এতিয়ালৈকে GTPCTৰ কোনো ধৰণৰ মেৰিট লিষ্ট বা ৰিজাল্ট এতিয়ালৈকে পাব্লিছ কৰা নাই। অসম গভৰ্ণমেণ্টে হওক বা BTC গভৰ্ণমেণ্টে হওক, এইটো যথেষ্টখিনি পলম হৈ আছে। আৰু BTCত অলৰেডি 3 মাহ হ'বগৈ আছে, এতিয়ালৈকে কোনো ধৰণৰ ৰিজাল্ট বা মেৰিট লিষ্ট পাব্লিছ হোৱা নাই। আৰু অসমতো যিহেতু পৰীক্ষা হৈ গ'ল, কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো ৰিজাল্ট বা মেৰিট লিষ্ট পাব্লিছ হোৱা নাই, বা এই বিষয়ে কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই। এতিয়া কথা হ'ল যে যিসকল কেণ্ডিডেটে হাইকোৰ্টৰ দ্বাৰস্থ কৰিছে বা 4 তাৰিখে কেছটো ফাইল কৰিছে, তো ইয়াতে কিহৰ কাৰণে বা কি কাৰণত এই কেছটো কৰিব লগা হ'ল, এই ডিটেইলছখিনি ভিডিঅ'খিনি মই পোৱা নাই। ইয়াত চাব পাৰিছে পিটিশ্যনাৰসকল, আৰু কেছ নম্বৰটো দিয়া আছে। এইখিনি বস্তু মই ভালকৈ চালি জাৰি চোৱাৰ পিছত বা ভিডিঅ'টো যেতিয়া পাম তাৰপিছত বস্তুখিনি চাব পাৰিম যে ইয়াত একচুৱেলি কিহৰ কাৰণে এইসকল কেণ্ডিডেট হাইকোৰ্টৰ দ্বাৰস্থ হ'ব লগা হ'ল আকৌ। কিয়নো আমি দেখিবলৈ পাইছোঁ যে শিক্ষা বিভাগত যথেষ্টখিনি কেছ হৈ আছে, আগৰ পৰা চলি আছে কেছ, আৰু এতিয়াও কেছখিনি চলি আছে ধাৰাবাহিকভাৱে, যে কিবা নাই কিবা এটা বস্তু লৈ বা কিবা নাই কিবা এটা সমস্যা বা তেনেকুৱা ধৰণৰ প্ৰব্লেম লৈ বিভিন্ন ধৰণৰ কেণ্ডিডেট বা প্ৰাৰ্থীসকলে হাইকোৰ্টৰ দ্বাৰস্থ হ'বলগীয়া হয়। আৰু এই কেছটোৰ মই ডিটেইলছ এতিয়ালৈকে একো পোৱা নাই, কিন্তু এই ডিটেইলছখিনি যেতিয়া পাম এইখিনি ভিডিঅ' মই আপোনালোকক জনাম। নেক্সট ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে ইয়াত এইসকল কেণ্ডিডেট কিহৰ কাৰণে হাইকোৰ্টত দ্বাৰস্থ হ'বলগীয়া হৈছে। চাব পাৰিছে যিসকল কেণ্ডিডেটে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে, আৰু আজি এটা হিয়াৰিং আছিলে। আৰু দ্য ডাইৰেক্টৰ অফ ডিপাৰ্টমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যন ইয়াত দিয়া আছে, আৰু ষ্টেট গভৰ্ণমেণ্ট। তো কথাটো হ'ল এই বস্তুখিনি যিমান লেট হ'ব, যিমান ৰিজাল্ট বা যিমান মেৰিট লিষ্ট আহোঁতে লেট হ'ব, সিমানে বস্তুখিনি পিছুৱাই গৈ থাকিব, বিভিন্ন ধৰণৰ কেছ হ'ব। তো যাতে অতি সোনকালে এই কামখিনি বা ৰিজাল্টখিনি আহে, এইখিনিয়ে আমাৰ কথা বা সকলো কেণ্ডিডেটৰ এটা আকাংক্ষা, যে অতি আগ্ৰহেৰে তেখেতসকলে বাট চাই আছে যে ৰিজাল্টটো আহিব, বা অতি সোনকালে তেখেতসকলে মেৰিট লিষ্ট এটা পাব। যিহেতু ADRE বা তেনেকুৱা ধৰণৰ অসম পুলিচৰ ৰিজাল্ট বা তেনেকুৱা আহি গৈছে, এতিয়া LPUP হওক আৰু GTPCTৰ ৰিজাল্টটো বাকী আছে। তো অতি সোনকালে দিব বুলি আমি আশাবাদী, আৰু ইয়াৰ বিষয়ে মই নেক্সট ভিডিঅ'ত ধুনীয়াকৈ লৈ আহিম। আজি ভিডিঅ' এইখিনিয়ে আছে। থেংক ইউ।